হেল্ল' বন্ধুসকল, আজি আমি বৰ্তমান আছোঁ দিল্লীত। মই এতিয়া আছোঁ বন্ধু শংকৰৰ সৈতে। আজি পুৰণা কিলা চাবলৈ আহিছোঁ। আমি যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, এইটো সেই পুৰণা কিলা, যিটো মহাভাৰতৰ যুগৰ ইন্দ্ৰপ্ৰস্থ নগৰী আছিল, মানে পাণ্ডৱৰ কিলা আছিল। সেই ঠাইতেই এই কিলাটো নিৰ্মাণ কৰা হয় বুলি বিশ্বাস কৰা হয়। এই কিলাটো 1538 চনত শ্বেৰ শ্বাহে হুমায়ুনৰ দ্বাৰা নিৰ্মাণ কৰাইছিল। বন্ধুসকল, আপোনালোকক আগলৈও আমি দেখাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক আৰু ভিডিঅ'টো উপভোগ কৰক। বন্ধুসকল চাওক, ৰাতিপুৱা পৰিৱেশটো ইমান ভাল। দিল্লীত মানে অকণমান দিনৰ ভাগত তাপমানটো অকণমান বেছি, মানে সেইটো কাৰণে অকণমান সোনকালে ৰাতিপুৱাই ওলাই আহিলোঁ। বন্ধুসকল, এখন দেখিছে নহয়, আমাৰ এখন ভাৰতৰ গৌৰৱ জাতীয় পতাকাখন কিমান ধুনীয়াকৈ আকাশত উৰি আছে। বন্ধুসকল, আগতে মই এনেকুৱা ব্লগ বনোৱা নাই, কিন্তু মানে এনেকুৱা পুৰণিকলীয়া স্মৃতি, পুৰণিকলীয়া ঠাইবিলাক চাই ভাল লাগে, সেইকাৰণে আজি এইটো প্ৰথম ব্লগ দিলোঁ। আগলৈ চাই থাকিব বুলি আশা কৰিছোঁ। বন্ধুসকল, ইয়াতে এখন ফলক দেখিছোঁ। এই ফলকখনত হয়তো পুৰণা কিলাৰ বিষয়ে লিখা আছে। আহকচোন চাওঁ কি লিখা আছেনো। ইয়াত লিখিছে, पारंपरिक रूप से पांडवों के किले के नाम से प्रसिद्ध पुराना किला संभवतः उसी टीला पे स्थित है जहाँ कभी महाभारत के कथानक से संबंध इंद्रप्रस्थ नगर था। মানে এই ঠাইতেই মহাভাৰতৰ যুগৰ সেই ইন্দ্ৰপ্ৰস্থ নগৰ আছিল বুলি অনুমান কৰা হৈছে। আৰু এই কিলাটো 1538 চনৰ পৰা 1545 চনৰ ভিতৰত শ্বেৰ শ্বাহ চুৰে হুমায়ুনৰ দ্বাৰা এইটো নিৰ্মাণ কৰিছিলে বুলি লিখা আছে। বন্ধুসকল, এই কিলাৰ যি ইতিহাস, সেই ইতিহাস 500 বছৰতকৈ অধিক পুৰণি। আৰু হিন্দু সাহিত্য অনুসৰি এই ঠাইত পাণ্ডৱৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ আছিল আৰু ইয়াতেই পাণ্ডৱৰ মাতৃ কুন্তী দেৱী এটা মন্দিৰ নিৰ্মাণ কৰোৱাইছিল। আৰু এই কিলাত মুখ্যতঃ 3খন দুৱাৰ আছে। সেইকেইখন হ'ল পশ্চিম দুৱাৰ, পূব দুৱাৰ আৰু দক্ষিণ দুৱাৰ। বন্ধুসকল, ইয়াত এখন চাইনবোৰ্ড দেখিছোঁ। ইয়াত মানে কোন জেগাত কি কি বস্তু আছে তাৰ এটা ইণ্ডিকেশ্যন দেখাই থোৱা হৈছে, মানে কোনফালে কি কি আছে। গতিকে চাওঁ আহক। এতিয়া চবতকৈ আগফালে ইণ্ডিকেশ্যন দেখাইছে কোহনা মছজিদ। গতিকে আমি মছজিদটো চাই আহোঁ এবাৰ। ইয়াত এই মানে কিবা এটা ভাল লাগিছে, মানে ইমান ধুনীয়া পৰিৱেশ, কোনো হাই হুলস্থুল নাই, চিঞৰ বাখৰ নাই, আৰু চাৰিওফালে চৰাই চিৰিকটিৰ শব্দ, আৰু ইমান এটা ধুনীয়া পৰিৱেশ। বন্ধুসকল, ইয়াতে কিবা এটা দেখিছোঁ, এখন চাইনবোৰ্ড আছে, পঢ়ি চাওঁ আহক কি আছেনো ইয়াত। ইয়াতে এটা কুঁৱাৰ কথা উল্লেখ কৰিছে, যিটোৰ নাম আছিলে বাবুলি কুঁৱা। এইটোৱে কিলাৰ মানুহে পানী খাবৰ কাৰণে খন্দোৱা হৈছিলে। এই কুঁৱাটোৰ অৱস্থিতি চাই অনুমান কৰা হৈছিল যে এই ঠাইত পানীৰ স্তৰৰ পৰিমাণটো একদম নিম্ন, অৰ্থাৎ পানীৰ স্তৰটো বহুত তলত আছিলে। সেইটো কাৰণে ইমান গভীৰতাত এটা কুঁৱা নিৰ্মাণ কৰা হৈছিল। আৰু এই কুঁৱাটোৰ তললৈকে মুঠতে 89টা চিৰি আছে। আৰু এই কুঁৱাটো এনেকুৱা কৌশলেৰে নিৰ্মাণ কৰা হৈছিল যাতে ইয়াৰ পানীবোৰ চাফা হৈ থাকে আৰু বাষ্পীকৰণ কম হয়। এই কুঁৱাটো আণ্ডাৰগ্ৰাউণ্ড টাইপত নিৰ্মাণ কৰা হৈছিল। বন্ধুসকল, এনেকুৱাবিলাক পুৰণি বস্তু দেখিলে আমি এইটো অনুমান নিশ্চয় কৰিব পাৰোঁ যে আগৰ দিনৰ যিটো প্ৰযুক্তিবিদ্যা আছিলে, আজিৰ দিনতকৈ হয়তো ইমানো কম বা পিছপৰা নাছিল। বন্ধুসকল, এতিয়া আমি এই মছজিদটো পাইছোঁহি। এইটোৰ নাম হ'ল কোহনা মছজিদ। মছজিদটোত কি কি আছেনো তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।
বন্ধুসকল, মছজিদটোৰ দুৱাৰখন বৰ্তমান এতিয়া বন্ধ আছে, গতিকে আমি ভিতৰত সোমাব নোৱাৰিম। তো বাহিৰে বাহিৰে চাবলৈ চেষ্টা কৰিম। বন্ধুসকল, ইয়াত এখন চাইনবোৰ্ড দেখিছোঁ। এইখনত হয়তো মছজিদৰ বিষয়ে লিখা আছে। চাওঁচোন আহক কি লিখা আছেনো। বন্ধুসকল, এই মছজিদটো অতিকৈ পুৰণি মছজিদ আৰু এইটো নিৰ্মাণ কৰা হৈছিল 1541 চনত। এই মছজিদটো সামূহিক ধৰ্মীয় উপাসনাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। বন্ধুসকল, ইয়াতে কিবা কুঁৱাৰ নিচিনা কিবা এটা দেখিছোঁ। চাওঁচোন কি বস্তু এইটো। এইটো কুঁৱা নহয়, সম্ভৱতঃ এইটো কিবা কাম কাজত ব্যৱহাৰ কৰা হৈছিলে। এইটোৰ বিষয়ে ইমান সবিশেষ ইয়াত উল্লেখ কৰা নাই, কাৰণ আমাৰ লগত গাইডো নাই। গতিকে যিমানখিনি পাৰোঁ ইমানখিনি তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, এই কিলাৰ তলৰ ফালে যোৱাৰ ৰাস্তা দেখিছোঁ, মানে গুহা নিচিনা। আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বন্ধুসকল, আগৰ দিনৰ মিস্ত্ৰীসকলে ইমান সুন্দৰকৈ এটা নিখুঁতভাৱে বস্তুবিলাক বনাইছিলে, যিবিলাক আজিও বৰ্তি আছে। বন্ধুসকল, এই গছজোপা কি বাৰু চিনি পাইছে নিশ্চয়। এইজোপা হ'ল সোণাৰ ফুল। ইমান ধুনীয়াকৈ ফুলি আছে। বন্ধুসকল, আমি
কিলাৰ ওপৰলৈ গৈ আপোনালোকক স্পষ্টভাৱে ভিউ দেখাব নোৱাৰিলোঁ, তাৰ বাবে আমি দুখিত। মানে কিলাৰ ওপৰলৈ যাবলৈ নিষেধ আছে, গতিকে আমি যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।